এইটো বহুদিন ধৰি আপুনি সংখ্যালঘু ৰাইজৰ হৈ মাত মাতি আছে, সংখ্যালঘু ৰাইজৰ সুখ দুখত আছে। আৰু অসমত যে সংখ্যালঘু ৰাইজৰ ওপৰত এনেকুৱা কিমান দিনৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়া অন্ত পৰিব? চাওক, এই মানুহখিনি অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তৰ যি সময়ত ৱেষ্ট বেংগলৰ পৰা এইখিনি মানুহক ব্ৰিটিছে আমদানি কৰিছিল। আজি যি অসম দেখা পাইছে, এই অসমটো এনেকুৱা ধুনীয়া অসম নাছিল, জংঘলে পৰিপূৰ্ণ আছিল। ইয়াত কালাজ্বৰ বিভিন্ন ধৰণৰ প্ৰাণী হেৰিৰ লগত আপোনাৰ যুদ্ধ কৰি এই মানুহখিনি আনি জংঘল চাফা কৰি শস্য উৎপাদন কৰিছে। কিন্তু প্ৰথমে এই মানুহবিলাকৰ ওপৰত 1950 চনত এটা সাম্প্ৰদায়িক দাঙ্গাত হাজাৰ হাজাৰ মানুহ এই অঞ্চলৰ পৰা তেতিয়াৰ পাকিস্তানলৈকে যাবলৈ বাধ্য হৈছিল। পিছত গভৰ্ণমেণ্টে একটা একৰ্ড কৰি কিছুমান মানুহক আকৌ ইয়ালৈ ভেগ কৰি আনিছিল। 50 চনৰ পিছত 60ৰ দশকত এই মানুহখিনি পাকিস্তানী নামত বিমলা প্ৰসাদ চলিহা গাইধামুৰীৰ ছবিৰ কংগ্ৰেছ যিটো আছিলে অসমত, এই বিমলা প্ৰসাদ চলিহা আজিৰ উচ্চতৰ কি অৱস্থা দেখিছে। তেতিয়া আমাৰ এলেকাৰ পৰা আজি বিভিন্ন অঞ্চলৰ পৰা মুছলিম অধ্যুষিত অঞ্চলৰ পৰা প্ৰায় এবাউট 6 লাখ মানুহক জমিয়তৰ ৰিপৰ্ট মতে 6 লাখ, কিন্তু গভৰ্ণমেণ্ট ৰিপৰ্ট মতে 3,42,000 মানুহক ইয়াৰ পৰা খেদিছিল এইটো কংগ্ৰেছ শাসন বিমলা প্ৰসাদ চলিহাৰ পিছত যিমান গভৰ্ণমেণ্ট হৈছে, ইয়াতে কংগ্ৰেছৰ গভৰ্ণমেণ্ট হৈছে খালি 85ত, প্ৰথম ইয়াতে 85ৰ আগত আমাৰ 78ত গোলাপ বৰবৰুৱাৰ চৰকাৰ, 85ত প্ৰফুল্ল মহন্তৰ নেতৃত্ব এটা গভৰ্ণমেণ্ট হৈছিল। আৰু তাৰ পিছত ছেকেণ্ড টাইম আকৌ প্ৰফুল্ল মহন্ত টাউনলৈ আহিছিল। ইয়াত যিমান অত্যাচাৰ হৈছে, কংগ্ৰেছৰ শাসন আহিছে, মিয়া মানুহৰ ওপৰত এটা না ইছ্যুত হয় পাকিস্তানী নহয় সাম্প্ৰদায়িক দাঙ্গা, এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছিল। কিন্তু ইয়াৰ অৱসান এতিয়াও ঘটা নাই। যেনেকৈ প্ৰফুল্ল মহন্তৰ দিনত অন্তত মানুহখিনিয়ে এজিপিৰ দিনত দুবাৰ শাসন কৰিছে, শান্তিত থাকিলেও এই ডিপ ভোটাৰটো ষ্টাৰ্ট হৈছিল 97ৰ পৰা প্ৰফুল্ল মহন্তৰ লিডাৰশ্বিপত। হাজাৰ মানুহৰ, যাৰ কাৰণে আপোনালোকে জানে, সাংবাদিক জগতৰ মানুহ আমাৰ জিলা আমচুয়াৰ প্ৰতিবাদ কৰিছিল, তেতিয়া 20 লক্ষ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছিল। আজি যি কথাটো কৈ আছে হেমন্ত বিশ্ব শৰ্মাই যে ভোটাৰ লিষ্টৰ পৰা নাম কাটিম, ইমান সহজ কথাটো নহয় ভোটাৰ লিষ্টৰ পৰা নাম কাটি দিব। কিন্তু গভৰ্ণমেণ্টতো চব পাৰে, মৰা মানুহ জিন্দা কৰিব নোৱাৰে, চব পাৰে। আইনসংগতভাৱেতো সেই মানুহবিলাকৰ নাম কাটাব নোৱাৰে, এটা পাৰিব। মোৰ নাম হাতীপুখুৰী গাঁৱতো আছে, মোৰ নাম যদি বৰপেটাৰ কোনো এটা গাঁৱত থাকে কাটিব পাৰিব, দুটাৰ এটা কাটিব পাৰিব। কিন্তু এই মানুহখিনিক আপোনাৰ যেতিয়া হিতেশ্বৰ শইকীয়া 83 তাকো গভৰ্ণমেণ্ট বনালে, তাৰ আগতে কিমান মানুহ মৰিলে, প্ৰায় 10,000 মানুহ শ্বহীদ হ'ল, ভাৰতবৰ্ষৰ সংবিধানখন ৰক্ষা কৰিবলৈ গ'ল। এক নিলিতে 3,000 মানুহ গণহত্যা হৈছে, গণকবৰ হৈছে, জানাজা দিয়া নাই। তেতিয়াৰ হিতেশ্বৰ শইকীয়া গভৰ্ণমেণ্টত এটা আসামিক উঠোৱা নাই, হাৰাশাস্তি কৰা নাই। ছেকেণ্ড টাইম হিতেশ্বৰ শইকীয়া গভৰ্ণমেণ্ট হওঁতে মাছবাৰীত কি অৱস্থাৰ সৃষ্টি হৈছিল, এই কথাটো বহুত মানুহে পাহৰি গৈছে, মইতো পাহৰিব নোৱাৰিম। মই মাইনৰিটি মুভমেণ্টৰ প্ৰথম এৰেষ্ট হোৱা মানুহ আৰু বেজ্জতি হোৱা পুলিচৰ হাতত মানুহ হাউলিত 1941 চনৰ প্ৰথম ৰোজা আৰু জানুৱাৰীৰ 1 তাৰিখত মই এৰেষ্ট হৈছিলোঁ এই মাইনৰিটি মুভমেণ্টত কৰিবলৈ গৈ। গতিকে মই এতিয়া পাহৰিব নোৱাৰিম। আহিল তাৰপিছত আকৌ মাজতে হিতেশ্বৰ শইকীয়া গভৰ্ণমেণ্ট যোৱাৰ পিছত ইয়াত আকৌ প্ৰফুল্ল মহন্তৰ গভৰ্ণমেণ্ট আহিল। প্ৰফুল্ল মহন্তৰ গভৰ্ণমেণ্ট অহাৰ পিছত ষ্টাৰ্ট হ'ল। তাৰপিছত আকৌ তৰুণ গগৈৰ নেতৃত্বত ইয়াতে গভৰ্ণমেণ্ট এটা হ'ল, এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ। ক'ত ভোটাৰৰ সমস্যা সমাধান হ'ব? মই 2006ত বিধায়ক আছিলোঁ, এছেম্বলিত উত্থাপন কৰিছিলোঁ যে 51ৰ NRCত নামটো কাগজ পত্ৰ জমা দিছোঁ। টংক বাহাদুৰ স্পীকাৰ যে তথ্য দিছিলোঁ যে যিবিলাক মানুহৰ নাম 51ত আছে, 66ৰ ভোটাৰ লিষ্টটো আছে, 71ৰ আগৰ ভোটাৰ লিষ্ট হয়, সেই মানুহখিনিক তদন্ত কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তৰুণ গগৈক কৈছিলোঁ, মাননীয় মুখ্যমন্ত্ৰী সেই মানুহখিনিৰ নাম যেনে যি ডি ভোটাৰ পৰিছে, কেছ নোহোৱাকৈ আপুনি গভৰ্ণমেণ্টে পাৰে তদন্ত কৰি, কাৰণ বাবাৰ নাম ভোটাৰ লিষ্টত আছে, ডি নাই, ল'ৰাৰ নামত ডি হৈছে, এটা পৰিয়ালতো সবাৰ ডি হোৱা নাই। গতিকে চব ভাৰতীয় নাগৰিক লোৱাটো ডি, 1 পইচাৰ কামত হয়। বৰঞ্চ ডিটেনশ্যন কেম্প তৰুণ গগৈৰ দিনত ষ্টাৰ্ট হ'ল। বৰঞ্চ তৰুণ গগৈৰ দিনত প্ৰথম মাদ্ৰাছা বোৰ্ড উঠাই দিলে অসমত। মাদ্ৰাছা বোৰ্ডখন প্ৰথম উঠাই দিলে শিক্ষামন্ত্ৰী, আজিৰ মুখ্যমন্ত্ৰী, এখেতে বহুত ৰক্ষা কবচ শিকিছেতো তৰুণ গগৈৰ পৰা।
ডাইনে ভামে ডাইনে সোঁফালে হেমন্ত বিশ্ব শৰ্মা বাওঁফালে ৰকিবুল হুছেইন কিন্তু ডিটেনশ্যন কেম্প একে হেৰি ৰখাত আছে আজিৰ মুখ্যমন্ত্ৰীও জানে ভালদৰে অসমৰ মুছলমানৰ বিৰুদ্ধে তেতিয়াৰ কংগ্ৰেছ গভৰ্ণমেণ্টত কি ষড়যন্ত্ৰ হৈছিল আজি মাটিৰ আইনটো সংশোধন কৰাৰ গভৰ্ণমেণ্টত হৈছিল আজি এই ইভিকশ্যনবিলাক ডিউ আছিল কাৰ দিনত আছিল সেইবিলাক মানুহক ইচ্ছা কৰিলে এই মানুহখিনিক 15 বছৰীয়া তৰুণ গগৈৰ শাসনত মাটিৰ পাট্টা দিব পাৰিলেও দিয়া নাই আজিও আপুনি চাওক নেপালী মানুহৰ কাৰণে আজি যিজন গৌৰৱ গগৈ কংগ্ৰেছ প্ৰেচিডেণ্ট হৈছে মুছলমানটো মানে পাগল হৈ গৈছে যে গভৰ্ণমেণ্ট আহি গ'ল কিন্তু এই চেণ্ট্ৰেল গভৰ্ণমেণ্টক চিঠি লিখিছিল নেপালীসকলৰ কাৰণে চিটিজেনৰ কাৰণে আৰু এতিয়া নেপালী কেইজনমান ইভিকশ্যন তাৰ কাৰণে কথা কয় কিন্তু এই ইভিকশ্যনত আজি কওক আজি কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ তৰুণ গগৈৰ ল'ৰা গৌৰৱ গগৈ কওক যে আমাৰ ইস্তাহাৰত লিখক ঘোষণা দিয়ক যে আমাৰ গভৰ্ণমেণ্ট আহিলে এই মানুহখিনিক আমি পাট্টা দিম এই মানুহখিনিক ছেটেলমেণ্ট কৰিম আৰু ডিটেনশ্যন কেম্প আমি উঠাই দিম আৰু যিসকলৰ নামৰ ভাৰতীয় নাগৰিক নামৰ ডি এতিয়াও আছে সেইবিলাক দি আমি উঠাই দিম সেইবিলাক ইস্তাহাৰত আনিব পাৰিব সাহস আছে নাই এতিয়া ইভিকশ্যন হৈ আছে তাতে আমাৰ UDF কংগ্ৰেছ সব MLA মিলি 20-25 জন MLA আছে এজন MP আছে যেতিয়া ইভিকশ্যনে কিয় থিয় নহয় প্ৰতিবাদ কিয় নকৰে কিয় নাযায় তাত সোণাইবালি ইনচিডেণ্ট হৈছিল এইটো সকলোৱে জানে নগাঁও জিলা আমচুৱাইটো কৰিছিল মই ভৰমাত প্ৰফুল্ল মহন্ত ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল মই তেখেতৰ লগত মোকাবিলা কৰিছিলোঁ মোক ধৰিবলৈ গৈছোঁ মই প্ৰত্যেকটো কথাৰ জবাব দিব পাৰিছিলোঁ আৰু মই কিছুমান প্ৰশ্ন তাক কৰিছিলোঁ যে আপুনিও আন্দোলন কৰিছে